মুখপদ্ম পদ্ম ভগৱান কৃষ্ণৰ চৰণ অৰ্থাৎ যিজনৰ লগত কোনো কামনা নাই কোনো বাসনা নাই যিজন মায়াৰ ভ্ৰমৰ পৰা জীৱক মুক্ত কৰি দিওঁতা সেইজন পদ্ম সদৃশ নিষ্ঠুৰ ঈশ্বৰ ভগৱান দৈৱকী নন্দন কৃষ্ণৰ নিৰন্তৰ সেৱা হ'ব লাগিব গজেন্দ্ৰ ৰূপী অহংকাৰ দূৰ হ'ব পাপ ৰূপী গাহৰ মুখৰ পৰা জীৱ মুক্ত হ'ব গাহ গজেন্দ্ৰৰ উপাখ্যানত গজেন্দ্ৰই যিদৰে হৰি কৰি স্তুতি কৰিছে গোটেই ভাগৱত শাস্ত্ৰতে ইমান দীঘলীয়া স্তুতি কোনেও পঢ়া নাই ইমান স্তুতি কৰিছে গজেন্দ্ৰই কি হৈ গ'ল ওই গাহৰ মুখত পৰি চব বনাই আছিলে পাৰিফল হৈ গ'ল গতিকে পাৰিফল হ'বলৈ হৰি স্তুতি কৰিব লাগিব যেতিয়ালৈকে কাকৰ হৈ বিনম্ৰ হৈ কোমল হৈ সৰল হৈ নিৰ্মল হৈ আমি হৰিক যেতিয়ালৈকে স্তুতি নকৰিম তেতিয়ালৈকে আমি পাৰিফলৰ কৃপা লাভ কৰিবলৈ নাপাম এইটো কাৰণে তাৰ পাছত দিছে কি অমৃত মন্থন অমৃত মন্থন বুলি মাজতে শুনিলে ক'লো তাৰ পাছত আছে কি অষ্টম স্কন্ধ বলি চলন বলি চলনা কৰা নাই বলিহে চলনা কৰিলে আমাৰ বুজা ভুল হয় বলি চলনা কৰিছে বুলি আমি ভাবিব বলি চলনা কৰা নাই নহয় বলিয়ে চলনা কৰিলে কাক বিষ্ণু যিজন বিষ্ণুৰ চৰণ দৰ্শন পাবলৈ যোগীয়া হাজাৰ হাজাৰ শত শত কোটি কোটি জনম সাধনা কৰে সেইজন বিষ্ণুৰ পৰা বৰ ল'লে বোলে কি ওলাওঁতে সোমাওঁতে তোমাৰ অৰুণ চৰণ দেখা পাব লাগিব ভগৱানৰ চৰণ দেখা পোৱাটোতকে ডাঙৰ বৰ কি আছে জগতত চলনা বলিহে কৰিলে বলিক কৰা নাই বলিক কি চলনা কৰিছিলে তুমি মোক 3 পদ দিয়া 2টা পদ দিলে 3 নম্বৰটো বিচাৰি নাপালে হয়নে বাৰু যেতিয়ালৈকে আমাৰ বৃত্তি ভাল নহ'ব আমাৰ ভাৰ্যাৰূপী আশ্ৰয় সুস্থ সবল আৰু শ্ৰেষ্ঠ নহ'ব তেতিয়ালৈকে আমাৰ ভক্তি নহ'ব সেইটো কাৰণে বলিক 3য় পদটো দিবলৈ কোনে দেখুৱাই দিছিলে বিন্ধাৱলীয়ে বিন্ধাৱলী হ'ল আমাৰ মনৰ শুদ্ধ বৃত্তি যি বৃত্তিৰ কামনা আৰু বাসনা আছে সেয়া মন্দুৰৰী ৰাৱণৰ ভাৰ্যা যি বৃত্তিৰ নিষ্কাম সেৱা আৰু উপাসনা আছে সেয়া বিন্ধাৱলী বৈষ্ণৱ বলিৰ ভাৰ্যা কি কৰিলে তুমি বাক্য ৰূপেৰে তোমাৰ ঈশ্বৰৰ তত্ত্বক তুমি দান কৰিলা বাক্যটো মনৰ বস্তু মনত কি থাকে মনত থাকে স্বৰ্গ সুখ তুমি দান কৰিলা পৃথিৱী হ'লে পঞ্চভূতৰ দেহ এই দেহটোকো তুমি অৰ্পণ কৰি দিলা কিন্তু 3 নম্বৰ বস্তু দিবলৈ তোমাৰ লগত নাই বিন্ধাৱলীয়ে ক'লে তোমাৰ 3 নম্বৰ বস্তুটো মই দেখা পাইছো বোলে কি তোমাৰ চিৰত স্মৃতি আছে স্মৃতিত কি আছে স্মৃতিত শ্ৰুতি স্মৃতি হৈ ঈশ্বৰ আছে এই স্মৃতি ৰূপী শ্ৰুতি স্মৃতি ৰূপী বেদৰ তত্ত্ব এই ব্ৰহ্মময় পৰম ব্ৰহ্ম ঈশ্বৰৰ চৰণৰ স্পৰ্শ হ'ব লাগিব সেইটো কাৰণে কি হ'ল বলিয়ে শিৰ পাতি দিলে বামনটো যেতিয়াই বামনৰ অৰুণ চৰণৰ স্পৰ্শ বলিৰ শিৰত লাভ হৈ গ'ল বলিৰ বিচাৰ শুদ্ধ হৈ গ'ল বুদ্ধি শুদ্ধ হৈ গ'ল বোলে কি বৰ হিচাপে তুমি মোক একো ঘূৰাই দিব নালাগে মাত্ৰ তুমি মোক এটা বস্তু দিলে মই ধন্য হৈ যাম বোলে কি ওলাওঁতে সোমাওঁতে যাতে তোমাৰ অৰুণ চৰণ দৰ্শন পাওঁ যাৰ স্তুতি যাৰ স্মৃতি কৃষ্ণৰ অৰুণ চৰণ সৰ্বদা প্ৰতিষ্ঠা হৈছে কৃষ্ণৰ অৰুণ চৰণ দৰ্শন পোৱাৰ বাসনা যিজনৰ স্মৃতিত নিৰন্তৰ হৈছে বল বীৰ্যৰূপী বলিৰাই হলেও সেইজন বৈষ্ণৱ হৈ গৈছে ভাগৱতৰ অষ্টম স্কন্ধত অন্তিমত দিছে কি মৎস্য চৰিত্ৰ এই মৎস্য কি মৎস্য জীৱ এই সংসাৰ কি এই সংসাৰ ভৱজল এই ভৱজলত জীৱ হ'ল কি মৎস্য ৰূপ বোলে কি ঈশ্বৰে সত্য এই সত্যৰ স্বৰূপক প্ৰকাশ কৰে জীৱৰ যোগেদি সেইটো কাৰণে সত্যৱত ৰাজাক দেখালা নিজৰ মায়া নধৰিলা সমুদ্ৰে তোমাৰ মৎস্য কায়া এই সমুদ্ৰ হ'ল ভৱ সমুদ্ৰ এই ভৱ সমুদ্ৰ সত্যৱত ৰূপী শুদ্ধ জীৱই হৰিৰ মায়া দৰ্শন কৰি আছে হৰিৰ মায়া কেনেকে দৰ্শন কৰিছে নিজকে সাধৰ্ম ঋষি বুলি ভাবিছে সত্যব্ৰতই কি ভাবিছিলে নিজকে সাধৰ্ম ৰজা বুলি ভাবিছিলে আৰু কি হ'ল
হৰিয়ে ক'লে তোমাৰ সাধনা কিমান হৈছে এবাৰ চাই লোৱা কীৰ্তমাল্য নামৰ নদীৰ পৰা এচলু জল আনিছিলে এই জলতে এটা মাছ পোৱালি আহি গ'ল মাছটোৱে জলত থাকোঁতে কথা ক'ব পাৰে কি বুলি কৈছে হেৰা ৰাজন মোৰ বৰ ভয় লাগিছে ডাঙৰ মাছে মোক খাই পেলাব কি কৰিলে সাধনময় ঋষিৰ কমণ্ডলুত ভৰাই দিলে কমণ্ডলু কি মাতৃৰ গৰ্ভ প্ৰত্যেক জীৱ মাতৃৰ গৰ্ভৱতী প্ৰতিষ্ঠা পাঁচদিনাখন চাইছে কমণ্ডলুটো মাছটোৰে ভৰি আছে 10 মাহ 10 দিনত এনেও কি ভূমিষ্ঠ হ'বই তাৰ পাছত কি হ'ল সেই জীৱৰূপী মৎস্যখিনি ক'ত থোৱা হ'ল এটা ডাঙৰ পাত্ৰত থোৱা হ'ল এই পাত্ৰটোৱে হ'ল আমাৰ মাতৃৰ কোলাখন এই মাতৃৰ কোলাৰূপী ডাঙৰ পাত্ৰটোত সেই মাছটো থোৱা হ'ল তাৰ পাছত কি কৰা হ'ল তাৰ পাছত আকৌ এটা জলাশয়ত থোৱা হ'ল তাতো নধৰা হ'ল সেয়া আমাৰ যৌৱন কাল এক্সট্ৰাকে থাকিবলৈ এটা ৰুম লাগে শুবলৈ এক্সট্ৰা বিচনা লাগে হয়নে এটা নতুন বস্তুৰ আমাৰ প্ৰয়োজন হৈ পৰে সত্যৱতৰ ভ্ৰম দূৰ হৈছে বোলে কি এই মৎস্য পোৱালিটোৰ শক্তিটো তুমি কিন্তু সত্তাটো মই কি হ'ল সত্যৱতৰ বিবাহ হ'ল 10টা সন্তান হ'ল এই বিবাহৰ পাছত 10টা সন্তানেৰে তেওঁ প্ৰতি সন্তানেৰে এই জগত ভৰি পৰিল এই জগতত জীৱৰ সমুদ্ৰ ৰচনা হ'ল ভৱৰ জলত ঈশ্বৰৰ জীৱৰূপ মায়াৰূপ কি হ'ল মৎস্যৰূপী কায়ৰূপ সমুদ্ৰত নধৰা এই জীৱৰূপী মৎস্যবিলাকে ঈশ্বৰৰ অংশ এই জীৱই জগতখন ভৰি পৰিছে এয়া হ'ল ভৱ সমুদ্ৰ মৎস্যৰূপী মায়াৰ শক্তিৰে ভগৱন্তই জীৱ নিৰ্মাণ কৰে সত্যৱত ৰাজাৰ মায়াৰ ভ্ৰম দূৰ হ'ল ঈশ্বৰ প্ৰেম আৰু জীৱৰ প্ৰেম এক জীৱক ভাল নাপালে ঈশ্বৰক কেতিয়াও ভাল পাব নোৱাৰি এই মৎস্য পোৱালিটোক ৰক্ষা কৰিবলৈ বিচৰাৰ কাৰণে এই জীৱটোৰ প্ৰতি হৃদয়ত প্ৰেম জাগ্ৰত হোৱাৰ কাৰণে এই জীৱটোৰ প্ৰতি সত্যৱত ৰজাৰ নিষ্কাম প্ৰেমৰ বান্ধোন হোৱাৰ কাৰণে কি হ'ল ভৱ সমুদ্ৰ তেওঁ পাৰ হৈ গ'ল কি হ'ল জীৱ আৰু ঈশ্বৰৰ মাজত একো পাৰ্থক্য নাই অষ্টম স্কন্ধ জীৱ মৎস্য ঈশ্বৰৰ অৱতাৰ আৰু সত্যৱত ৰাজাৰ মায়াৰ বিকাৰ বা ভ্ৰম দূৰ অষ্টম স্কন্ধত সমাপ্ত নৱম স্কন্ধত কি হ'ল নৱম স্কন্ধত আহি গ'ল ভগৱতীৰ সংস্কাৰ আৰু গভীৰতা জীৱৰ সংস্কাৰ হ'লে নহ'ব জীৱৰ লগত থকা ভগৱতীৰ সংস্কাৰ লাগিব বোলে কি সাধনময় ঋষি দুৰ্বাসা কৃষ্ণৰ গুৰু ভগৱান কৃষ্ণৰ গুৰু ইফালে তেওঁ শিৱৰ মানস পুত্ৰ এইটো কাৰণে দুৰ্বাসাৰ মনত এটা দুৰ্বাসনা আছে বোলে কি মোতকে সাধনময় কোনো হ'ব নোৱাৰে মোতকে সাধনা বেলেগে গভীৰ কোনেও কৰিব নোৱাৰে মই অনাহাৰে অনিদ্ৰাৰে বহুত যুগ মই ঈশ্বৰক সাধনা কৰি থাকো কোন এজন অম্বৰী ওলাইছে জন পান নকৰাকে 45 দিন ঈশ্বৰক উপাসনা কৰি থকা দিনকেইটা কাটি মজাব হয়নে নৱম স্কন্ধত গুৰুৰ কৃপা আৰু বৈষ্ণৱৰ মহিমা অম্বৰীষক বিপদত পেলাবলৈ কীৰ্তানল প্ৰয়োগ কৰিছিলে কীৰ্তানলক চক্ৰই ভস্ম কৰি বিষ্ণু চক্ৰই দুৰ্বাসাক খেদিবলৈ ল'লে হয়নে বাৰু শেষত অম্বৰীষৰ ওচৰলৈ দুৰ্বাসা আহিব লগা হ'ল বোলে কি ভগৱানে কাকো প্ৰত্যক্ষভাৱে ৰক্ষা নকৰে কোনে ৰক্ষা কৰে ভকতে উদ্ধাৰ কৰিছে ভগৱান বিষ্ণু ৰূপত গৈ বিষ্ণু চৰণত আশ্ৰয় লোৱাৰ পাছতো দুৰ্বাসা দেখি ভগৱান বিষ্ণুৱে বোলে চক্ৰ মোৰ হয় কিন্তু পঠিওৱা শক্তিটো মোৰ নহয় বোলে পঠিওৱা শক্তিটো কাৰ বোলে অম্বৰীষৰ সাধনা গতিকে তুমি অম্বৰীষক গৈ ক'বগে লাগিব তোমাৰ ভুল হ'ল বুলি যেতিয়ালৈকে তুমি তোমাৰ ভুল স্বীকাৰ কৰিবা তেতিয়ালৈকে চক্ৰই তোমাক খেতি কৰিব এয়া আমাৰ জীৱন চক্ৰ এয়া আমাৰ কাল চক্ৰ এয়া আমাৰ মায়া চক্ৰ এয়া আমাৰ ভ্ৰম চক্ৰ কিমান বাৰ জন্ম লৈছো কিমান বাৰ মৃত্যু হৈছে কিমান বাৰ ঘূৰিছো কিমান বাৰ ফুৰিছো তাৰ কোনো সীমা সংখ্যা নাই অম্বৰীষ মানে হ'ল আকাশ
এই মনটোক আকাশৰ সমান বিশাল নকৰালৈকে উদ্ধাৰ নকৰালৈকে জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। জগতৰ সমস্তৰে কুশল মংগল আৰু হিত চিন্তা কৰিব পৰাটোৱেই জীৱৰ শ্ৰেষ্ঠ সাধনা। সেইটো কাৰণে অম্বৰীষৰ যোগেদি বুজালে কি যি কীৰ্তনৰ প্ৰয়োগ কৰিছিলে সেইজনক ৰক্ষা কৰিবৰ কাৰণে অম্বৰীষে ঈশ্বৰক স্তুতি কৰিলে। মৃত্যু দিবলৈ বিচৰাজনক ৰক্ষা কৰিবৰ কাৰণে যি ভকতি কৰিব পাৰে সেইজন অম্বৰী, হয়নে বাৰু? গতিকে আমাকো শিকাইছে যে আমাক কোনোবাই অনিষ্ট কৰিব পাৰে, অপকাৰ কৰিব পাৰে, কিন্তু আমি হৰিক প্ৰাৰ্থনা কৰিব লাগিব সেইজনৰ যাতে কুশল আৰু মংগল। সেয়াই হ'ল শ্ৰেষ্ঠ ঈশ্বৰ। ভাগৱতৰ নৱম স্কন্ধত তাৰ পাছত দেখুওৱা হৈছে কি হৰিৰ লীলা অৱতাৰ তত্ত্বকথন। হৰিৰ লীলা অৱতাৰ তত্ত্বকথনৰ মাজতে এটা বৰ বেলেগ বিৰূপ তত্ত্ব আছে, বোলে কি সত্যৱতীৰ লগত ঋষিক ঋষিৰ বিবাহ। তাৰ পৰা জন্ম হ'ল কাৰ? তাৰ পৰা জন্ম হ'ল পৰশুৰাম আৰু বিশ্বামিত্ৰ। অতি গভীৰ আনন্দময় ঈশ্বৰ তত্ত্ব। পৰশুৰাম প্ৰভুৰ জন্ম হৈছিলে কিহৰ দ্বাৰা? ৰুদ্ৰৰ মন্ত্ৰৰ দ্বাৰা। আৰু বিশ্বামিত্ৰ ঋষিৰ জন্ম হৈছিলে কিহৰ দ্বাৰা? বিষ্ণুৰ মন্ত্ৰৰ দ্বাৰা। ক্ষত্ৰিয় কুলত জন্ম হৈ বিশ্বামিত্ৰ সাধক হ'ল। বামনৰ গৃহত জন্ম হৈও পৰশুৰাম প্ৰভু কি হ'ল? দাঁত কামুৰি হাতত উঠাই লৈ ক্ষত্ৰিয় বধ কৰি পুৰা সুধি জেদি আৰু অহংকাৰী বিষ্ণুৰ অৱতাৰ হ'ল। গতিকে বুজাইছে ৰুদ্ৰ সংসাৰ কৰ থাকি সুধ অহংকাৰ আৰু দেশ। বিষ্ণু বোলে কি এই সমস্তকে প্ৰতিপালন কৰবা। সেইটো কাৰণে বিষ্ণুৰ সাধনময় বিশ্বামিত্ৰ ঋষিৰ যজ্ঞ ৰক্ষা কৰিব লগাকে হ'ল কোনে? ৰামচন্দ্ৰ প্ৰভু ভগৱানে নিজেই। ৰামচন্দ্ৰই বিশ্বামিত্ৰ ঋষিৰ যজ্ঞ ৰক্ষা কৰিলে আৰু পৰশুৰামৰ অহংকাৰ বা দৰ্প চূৰ্ণ কৰিলে। কি বুজাইছে? ৰুদ্ৰৰূপী অহংকাৰৰ পৰা জীৱ যেতিয়ালৈকে মুক্ত নহব তেতিয়ালৈকে ভক্তি প্ৰতিষ্ঠা নহব। ব্ৰহ্মময় ঈশ্বৰ জ্ঞানৰ লগতে ভক্তিৰ গভীৰ সাধনা ভাগৱতৰ নৱম স্কন্ধত ঈশ্বৰৰ লীলা অৱতাৰ তত্ত্বকথনৰ যোগেদি আমাক জানিবলৈ দিছে। দশম স্কন্ধ, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ আজি আৰু কোৱা নহব, বহুতখিনি সময় লাগিব ইয়াৰ কথা ক'বলৈ হ'লে। আমাৰ কৃপালু বাপজনে পুনৰ আকৌ পাঠ আৰম্ভ কৰক। আকৌ যদি কেনেবাকৈ ভগৱানে এনেদৰে আমাক সুযোগ সুবিধা দিয়ে তেতিয়াহ'লে আমি দশম স্কন্ধ, একাদশ স্কন্ধ, দ্বাদশ স্কন্ধৰ তত্ত্ব কথা আমি কৰিবলৈ যত্ন কৰিম। সেয়া আৰু বহুত বেছি গভীৰ আৰু বহুত বেছি সময়ৰ প্ৰয়োজন হ'ব। ছবি মহাভাৰত পৰ সমস্ত শাস্ত্ৰ এহি কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আন মতে নাহি কে ভূপদেৱ মহাজ্ঞানী তান বাক্য সত্য মানি হৰিৰ চৰণে দিয়া চিত্ৰ আন ধৰ্ম কৰ্মজত তেজী সাধু প্ৰসংগত কৃষ্ণ কথা প্ৰিয়া প্ৰতিমিত্ৰ নমো নমো কৃষ্ণ ৰে তজু পাৱে কৰো মোক ৰাখি পালে অন্তকাল পকি গৈল দণ্ড হব জীৰ্ণ ভৈল ফুতুৰা ফুতুৰি ভৈল চা
ভয়মীৰ ভৰিৰ মুহিকে ধীৰ ও বাক্য আৰু নবজা ই ভাল এ জীৱন ধনৰ তথাপি নুহিকৈ না অনিচিনয় মহামু কেতিখানে কাল চুৰ পৰমায়ু হৰিলৈ যায় জানি কৃষ্ণ কৃপা কৰা নিজৰ বুলি ধৰা মোৰ বন্ধু আন নাই হে তোমাৰ ভক্তৰ সংগে কথা শুনো ৰঙে এ মুখে লব তদুগ নাম ঐ হিবাংসা সিদ্ধি হোক যত সামাজিক লোক নিৰন্তৰে ভুলাৰাম ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছিলে ইয়াত নাৰদ সংসাৰে আৰু ভাগৱতৰ দ্বিতীয় স্কন্ধত এতিয়া আকৌ এটা সংবাদ আৰম্ভ হৈছে ব্ৰহ্মা নাৰদ সংবাদ ব্যাস কি বিত্তৰ বৃহত্তম জ্ঞানক ব্যাস বুলি কোৱা এটা বিত্তৰ কেন্দ্ৰৰ মাজেৰে পৰিধিৰ দুইটা মূৰত যি ৰেখাই স্পৰ্শ কৰি থাকে তাক কোৱা হয় ব্যাস ব্যাস শব্দৰ অৰ্থ হ'ল কি প্ৰণয়ন প্ৰণয়ন কিয় লাগে প্ৰণয়ন লাগে আত্মপ্ৰতিষ্ঠাৰ কাৰণে আত্মা কি আত্মা হ'ল কেন্দ্ৰ এই আত্মাৰূপী কেন্দ্ৰৰ এই জীৱৰ জন্ম আৰু মৃত্যুৰ দুই পৰিধি যি ৰেখাই স্পৰ্শ কৰে সেয়া হ'ল ব্যাস হয়নে এই ব্যাস ৰূপী প্ৰণয়ন তত্ত্বৰ লগত কি সংবাদ হ'ব লাগিব কোনেও বাধা দি ৰাখিব নোৱাৰা বস্তুৰ লগত সংবাদ হ'ব লাগিব নাৰদ মানে কি না মানে নহ'ব ৰদ মানে বাধা যিটো বস্তুক বাধা দি কোনেও ৰাখিব নোৱাৰা সেয়া নাৰদ হয়নে নাৰ মানে কি নাৰ মানে জল দ মানে কি দ মানে গভীৰ ভগৱতীৰ জলত যি নৃত্যময় ছন্দময় সংগীতময় বীণাময় গীতময় সেইটো মানে কি নাৰদৰ হাতত আছে দিব্য বীণা উঠে কি হয় ঢেঁকী ঢেঁকী কিহৰ তত্ত্ব ঢেঁকী শব্দ ব্ৰহ্মৰ তত্ত্ব ৰাম নাম কৃষ্ণ হৰি নাৰায়ণ এই নামৰ ঢেঁকী যি দি থাকে সেয়া নাৰদ জীৱন বিনাত হৃদয়ৰ তন্ত্ৰীত যি কৃষ্ণৰ সুমধুৰ গীতৰ মূৰ্ছনা তল খোলে সেইজন হ'ল কি সেইজন হ'ল দেৱৰীকী নাৰদ প্ৰথম স্কন্ধ পনে তাৰ লগত এই নাৰদ স্বৰূপ ঈশ্বৰজনৰ সংবাদ হৈছে আৰু দ্বিতীয় স্কন্ধত এইবাৰ ব্ৰহ্মা নাৰদ সংবাদ ব্ৰহ্মা কি সৃষ্টিকৰ্তা প্ৰজাপতি আৰু নাৰদ কি এই সৃষ্টিকৰ্তাৰ পুত্ৰ গতিকে সৃষ্টিকৰ্তাৰ পুত্ৰই ব্ৰহ্মময় ঈশ্বৰৰ জ্ঞান কাৰ পৰা লৈছে পিতৃগুৰুৰ পৰা লৈছে বৰ মিল এটা আছে দেৱৰীকী নাৰদে
ৰহস্য ভগৱতীৰ জ্ঞান লৈছে বৰ্মাৰ পৰা আৰু তত্ত্বজ্ঞান কাৰ পৰা লৈছিলে তত্ত্বজ্ঞান লৈছিলে সনত কুমাৰৰ পৰা তত্ত্বজ্ঞান ৰহস্য ভগৱতীৰ জ্ঞান লৈছে কাৰ পৰা পিতৃ বৰ্মাদেৱৰ পৰা আৰু ভাগৱত কীৰ্তন কৰি শুনোৱা বৈষ্ণৱ শুকে ভাগৱত কাৰ পৰা লৈছে পিতৃৰ পৰা পিতৃ বিদ্যাসৰ পৰা লৈছে বৰ ডাঙৰ তত্ত্ব ব্ৰহ্মাৰ পুত্ৰ নাৰদে ভাগৱত স্বৰূপ বিষয় জ্ঞান লাভ কৰিছে পিতৃৰ পৰা আৰু সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু দেৱঋষি নাৰদ পিতৃ পুত্ৰ সম্বন্ধ পিতৃ কি পিতৃ গুৰু পুত্ৰ কি পুত্ৰ হল শিষ্য তত্ত্ব এই গুৰু শিষ্য পৰম্পৰা হয়নে বেদব্যাস কি প্ৰণেতা কি প্ৰণেতা গুৰু পুত্ৰ কি পুত্ৰ সুখ কি প্ৰণেতাৰ শিষ্য সেইটো কাৰণে গুৰু শিষ্য অৰ্থাৎ আমি শিকিবৰ সময়ত শিষ্য হ'ব লাগিব কাৰোবাক দান কৰাৰ সময়ত কি হ'ব তেওঁ আমাৰ গুৰু আসনত বহি যাব নিজে জানো কোনোবা গুৰু আসনত বহিব পাৰে হা এনেকুৱা নিয়ম জগতত আছে জানো হয়নে বাৰু আমি যদি গুৰুজনক শুদ্ধভাৱে ভক্তি কৰিব পাৰিছো তাতকৈ শ্ৰেষ্ঠ পদ একো নাই আমি যদি গুৰুজনক শুদ্ধভাৱে ভক্তি কৰিব পাৰিছো সেইটোৱে পৰম পদ গুৰু ভকতৰ সেৱাটোতকৈ শ্ৰেষ্ঠ পদ একো নাই একো বাবে সেইটো বাবক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে এতিয়া ভাগৱতৰ দ্বিতীয় স্কন্ধ হল কি ব্ৰহ্মা নাৰদ হয় ভাগৱত এই ভাগ হল ভাগৱত এই ভাগ যি শ্ৰৱণ কীৰ্তন কৰি আছে সেয়া মহাভাগৱত তেওঁলোকে ভকতক ওপৰত নহয় নাই জানো আপুনি মই থকা নাই তেওঁ কৈছে হয়নে বোলে মোৰ বাংময় মূৰ্তি ভাগৱত এই ভাগৱতক যি ভক্তি শ্ৰদ্ধা উপাসনা সেৱা সৎকাৰ কৰিব সেয়া মহাভাগৱত সেয়া পাৰ্থক্য আৰু এই ফুকনি গদতি ৰাজা শুনাম তুমি যিবা কুচিলায়া মাতয়ৰ তাতো পূৰ্ব কথায়ে কহিব তোমাক ব্ৰহ্মা নাৰদৰ যিটো সংবাদ সাক্ষাৎ এক দিনা প্ৰজাপতি চিত থিৰ কৰি শুদ্ধ থানে বকিয়ম নিয়ম কঠৰি এই বজাৰৰ কুশল চিন্তি কৰি জগত কৃষ্ণৰ চৰণ চিন্তি আশা কৃপাময় এই পাছে কৃষ্ণ দেৱৰ সেৱক মনোৰ এ ব্ৰহ্মাগত নয় ঋষি নাৰদ পুত্ৰ জানিবাক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰিলা বিধাতাক এ পুষ্প ধৰিলা পিতামহ দেখি মুনিৰাজ সেহি বেলা তান্ত পুজিল কৰি শিকাজ জগতকে কিবা কৰি পৰম মহন্ত এ কৰজোৰে বিধাতাৰ দিনাৱন হে নাৰদ বদতি নমো দেৱ সৃষ্টিকৰ হে বুজায়ো কমুক জ্ঞান সাধন সুন্দৰ
এ জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে সজে কোনে পালে কাহাত থাকয় কাহাৰ অধীন স্বৰূপত কিবা হয় ইসব সংশয় মোৰ চেদিবে লাগয় আছো কৈ সব কথা আপোনাকো কহ পুন জ্ঞান দাতা গুৰু তজু পিতা মহ এ তজু সেৱা দেৱ কোন এ অধীন কাহাৰ স্বৰূপত কিবা তুমি এ কহা পৰিহাৰ এ মোৰ মনে তোমাক ঈশ্বৰ বুলি কয় এ তজুৰ তপ দেখি তাতো সংশয় লাগয় এতেকে তোমাতো কৰি আছে সদেৱ তাতে সে ভকতি ভাৱে কৰা নিতে সেৱা মোৰ মহাসংশয় আছে দিও কিবা জীৱনে বুজি ভূতে বুজাই নাৰদৰ বাণী শুনি বিধিনি গদতি ধন্য ধন্য কি পালো না ৰদ মহামতি মোক পুনু আহি তুমি কিবাকে কৰিলা জাতু গোবিন্দৰ গুণ কহিবে বুলিয়া হে মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন এনেকে বনাই শুনা ভূয়াই ঈশ্বৰ বুলিয়া যিবা মানা আমাক ইউ সাঙে মিছানুহি কয়ত যুৱাক এ জাতু ঈশ্বৰৰ কৰ্ম আমাক আশ্ৰয় কৃষ্ণ সেৱাতেহে মোৰ ইটো মহুৰয় এতিয়া বৰমাই সৃষ্টিকৰ্তাই দেৱৰীষি নাৰদক কৈছে বৰ ডাঙৰ তত্ত্বজ্ঞান এটা দিছে বোলে কি তুমি মোক ঈশ্বৰ বুলি কৈছা কিন্তু ভুল হোৱা নাই তুমি মোক ঈশ্বৰ বুলি কোৱাত ভুল হোৱা নাই বোলে কিয় ভুল হোৱা নাই বোলে মই ভগৱানৰ এজন সেৱক মই ভগৱানৰ এজন সেৱক ভগৱানৰ সেৱকজনক যদি তুমি ভগৱান বুলি ভাবিছা তেতিয়াহ'লে তোমাৰ ভুল হোৱা নাই কিন্তু তুমি আচল শুদ্ধ কথাটো জানিবা বোলে কি মই তোমাৰ কাৰণে পিতৃৰূপে ভগৱান হয় পিতৃগুৰু হয় মই তোমাৰ কাৰণে পিতৃৰূপে ভগৱান হয় আৰু মই তোমাৰ কাৰণে ভগৱান বোলে কেনেকে বোলে মই এজন হৰিৰ সেৱক বুলি তুমি অনুভৱ কৰিছা হৰিৰ সেৱকৰ স্থানলৈ তুমি যে মোক নিছা সেইটো কাৰণেও মই তোমাৰ ভগৱান হৈ গৈছো বোলে কিয় তুমি মোক মালিক বুলি ভবা নাই তত্ত্বটো তুমি মোক মালিক বুলি ভবা নাই বোলে কি মই কোনোবা এজনক চিন্তা কৰো মোৰ কোনোবা এজন মালিক আছে মোৰ কোনোবা এজন আৰাধ্যদেৱ আছে মোৰ কোনোবা এজন ভগৱান আছে তুমি এইটো অনুভৱ কৰিলা বোলে কি সেইটো কাৰণে মই ভগৱান বোলে কি মই কোনোবা এজনক ভাবিছো ভগৱান বুলি যিজন সমস্ত চৰাচৰৰ মালিক যিজনে মোক আৰু এই জগতক প্ৰতিপালন কৰি আছে বুলি মই সৰ্বদা অনুভৱ কৰোঁ এই অনুভৱী ঈশ্বৰ জ্ঞানটো যে মোৰ লগত হৈছে এইটো ঈশ্বৰে দিয়া জ্ঞান এয়া ঈশ্বৰৰ লৈছো গতিকে তুমি মোক ভগৱান বুলি ভবা সম্পূৰ্ণ ভুল হোৱা নাই তথাপিও অলপ ভুল হৈছে বুলি কৈছে সম্পূৰ্ণ ভুল হোৱা নাই
কৃষ্ণ পাদ পদ্ম মৰি কৰিছো আশ্ৰয় তাতে সেই আমাক লোকে ঈশ্বৰ গুণয়। আজি আমি ভগৱানৰ সেৱা কৰিবলৈ আহিছো, কিন্তু ভগৱানৰ সেৱাটো আমি প্ৰত্যক্ষ কৰিব পাৰিছো আপোনাৰ ভগৱান বৈষ্ণৱৰ চৰণ সেৱাৰ যোগেদিহে আমাৰ ঈশ্বৰ সেৱা হ'ব। যদি আপোনালোকক আমি ঈশ্বৰৰ স্থানত নেদেখো তেতিয়াহ'লে আমি ভগৱানৰ আশীৰ্বাদৰ ভাগ পাম জানো? কোনেও নাৰাখিব, আমি বুলিয়ে নহয়, ভকতক যদি আমি ভগৱানৰ স্থানত যদি নেদেখো তেতিয়াহ'লে নেদেখা ঈশ্বৰজনক আমি ক'ত দেখাম? সেইটোৱে হ'ল জীৱৰ আত্মশুদ্ধি, যে নেদেখা ঈশ্বৰজন কি? নেদেখা ঈশ্বৰজন নিৰাকাৰ ৰূপ। যিমানটো ঘটে আকাৰ লৈ আছে সেইটো তেওঁৰ ৰূপ। আৰু সৃষ্টিকৰ্তা ঈশ্বৰৰ নিৰ্মাণত কিমান নিখুঁত আছে চাওকচোন। আমি ইমানখিনি বহি আছো, কাৰোবাৰ লগত চেহেৰাটো মিলাই বনাইছে ন? তেওঁৰ নিৰ্মাণত কোনো ভুল নাই, হয়নে? আমাৰ অৱশ্যে অসমটোৰ কাৰণে মোক দেখিবলৈ বেয়া কৰি দিলে, অলপ বেছি ভকত কৰি দিলে, মাতটো ভাল কৰি নিদিলে, এনেকৈ আমাৰ অলপ অসমটো আহে। কিন্তু নিৰ্মাতাই তেওঁ হাতেৰে যিটো হ'ব লাগে সেইটো কৰিয়ে নিৰ্মাণ কৰিছে। আমি সেইটো আখোৱা দুখ পুতি আমি ভুল দেখাটো উচিত নহয়। সেইটো কাৰণে আমাৰ বিচাৰটো যাতে ঈশ্বৰমুখী হয়। আজি কণ্ঠ ভাল নোহোৱা এজনে ভাল কণ্ঠ কৰিব পাৰিব জানো? কোনোবা এজনক দেখিবলৈ ইমান সুন্দৰ কৰি দিয়া নাই, আমি বেয়া বুলিও কোৱা নাই দেই। তেওঁ যদি একেবাৰে কামদেৱৰ নিচিনা সুন্দৰ হ'বলৈ বিচাৰে পাৰিব জানো? অৰ্থাৎ নিৰ্মাতাই কৈছে মই যিটো দিছো সেইটো লৈ সন্তুষ্ট হয়। মই দিয়াটো যদি তুমি লৈ সন্তুষ্ট যদি হ'ব পাৰিছা তেতিয়াহ'লে তুমি মহাজ্ঞানী চক্ৰাতি হৈ যাবা। এথেন্সৰ আটাইতকৈ কুৎসিত মানুহজনে গোটেই জগতত আটাইতকৈ সুন্দৰ চিন্তা কৰি উলিয়াইছে। সুন্দৰতা ক'ত আছে? চক্ৰেটিছ দেখিবলৈ বেয়া আছিল বুলি আমি কোৱা শুনিছো, কিন্তু চক্ৰেটিছে যিখিনি জ্ঞান গৰ্ভ তত্ত্বমূলক ঈশ্বৰৰ কথা আমাক জনাইছে, একমাত্ৰ সেই সময়ত এথেন্সৰ ব্যক্তি যি মৃত্যু দিবৰ সময়ত কৈছিলে যে মৃত্যুটো শান্তিৰ হ'ব লাগে। কিমান সাধনময় জীৱন যে তোমালোকে কন্দা কটা নকৰিবা, মোক পয়জনখিনি খাবলৈ দিয়া, বোলে কিয়? মৃত্যুটো মানুহৰ শান্তি হ'ব লাগে। ইমান দিব্য জ্ঞানী যি মৃত্যুটোকো আনন্দৰে শান্তিৰে আঁকোৱালি ল'বলৈ শিকাইছে, হয়নে বাৰু? এথেন্সতটো সেই সময়ত বহুত ধুনীয়া ধুনীয়া ৰজা মহাৰজা আছিলে, কাৰোবাৰ নাম জানো আমি মনত ৰাখিছো, হয়নে বাৰু? গতিকে নিৰ্মাতাৰ সৃষ্টি নিখুঁততা আছে, তেওঁ কমি নিদিয়ে, তেওঁ যিটো লাগে সেইখিনিকে দিয়ে। মাত্ৰ আমাৰ কমি আছে বোলে কি? আমি যিখিনি পাইছো সেইখিনি লৈ সন্তুষ্ট হ'ব নোৱাৰো। কমটো আমাৰ মাজত, ঈশ্বৰে কিন্তু আমাক কমাই দিয়া নাই। এই অনুভৱটো আমি কৰিব লাগিব। সৃষ্টিকৰ্তা তেওঁ মানৱ পুত্ৰ দেৱঋষি নাৰদক কৈছে তুমি মোৰ জীৱন ধন্য কৰি দিলা। কেনেকে জীৱন ধন্য হৈ গ'ল? বোলে তুমি যিটো কথা সুধি দিলা মই ঈশ্বৰক পাই গলো। তুমি কি সুধিলা? যে মই তপময় সাধনাৰে কাক উপাসনা কৰি থাকো। গতিকে প্ৰশ্নটো সুধি দিয়াৰ লগে লগে ব্ৰহ্মাদেৱৰ মন ঈশ্বৰমুখী হৈ গ'ল। যি কথাৰ যোগেদি আমাৰ মনটো আমি ঈশ্বৰমুখী কৰি ল'ব পাৰো, তেনে সংবাদক কোৱা হৈছে কি বুলি? তেনে সংবাদক কোৱা হৈছে ব্ৰহ্মা নাৰদ সংবাদ, অৰ্থাৎ গুৰু শিষ্য সংবাদ। মোৰ ইষ্টদেৱ দেৱ দৈৱকী কৃষ্ণ দেৱ নাহি কয় যাৰ প্ৰকাশিত ইটো সমস্ত জগত নিমিত্ত মাত্ৰকে মই
অৰুহু বেকট নমো নমো হেন ভগৱন্ত বাসুদেৱ কায় বাক্য মন কাম পাৱে কৰো সেৱ যাহাৰ আগত মায়া ৰূপে নপাৰিয়া লাজে ভয়ে দূৰ হুয়া থাকে অন্তৰিয়া তুমি সবে সেই মহামায়াৰে ভুলিলা তাতে হে জগত গুৰু আমাক ভুলিলা যি কথা পুছিলা তাৰ ৰয়ো পৰিছে সবে কৃষ্ণ ময় এইটো কৈলো হয় প্ৰভেৰ চাৰি বেদ চৈধ্য শাস্ত্ৰে কৃষ্ণকে কহয় কৃষ্ণ লেখে অংশ সবে জগত নিশ্চয় কৃষ্ণক পাইবাক লাগি কৰে যত তপদ কৰিয়া কৃষ্ণক পাৱেলা এই জ্ঞান পথে কৃষ্ণকে সেবে নিগণ ও কৈলো সেই সেৱ মূৰ নন্দন কৰিতে পূৰ্বে প্ৰকৃতি মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড এই তাহাৰ ভিতৰে ভয়া বিৰাট শৰীৰ ঊৰ্ধ্বে হাত লোক তাতে বুজাব হাধীৰ অধতলয়াৰু এ পিতল সুতল এ কলা তলমাদি খাতু পৰম বহল অদেৱদত্ত মনুষ্য বিভাগিতাতে ৰুলা ও চাৰি বৰ্ণ কিশোৰ দেহ কহতে ভোলা এৰা শ্ৰৱণ কীৰ্তন ধৰ্ম চাৰি বৰ্ণৰ অনিজ পিতৃ কৃষ্ণনাথ সেই বজ হেন কৃষ্ণ যিটো মন্দমতি অৱশ্যে মই সিটো জানে অধুগতি মায়াৰ সঞ্জনাইটো ব্ৰহ্মাণ্ড সমস্ত বিনাশী মৰি কহিলো পৈতেক ব্ৰহ্মাণ্ডৰ মাজত কৃষ্ণৰ
সৃষ্টিকর্তা ব্রহ্মাক মানব পুত্র দেবৰীকে নাৰদে প্ৰশ্ন কৰে যে হে মোৰ পিতৃ আপোনাৰ উপাসনীয় দেৱ কোন আৰু আপোনাৰ এই উপাসনীয় দেৱতাজনে কি কাৰ্য সম্পাদন কৰে তেওঁৰ স্বৰূপ কেনে মোক জনাবনে এতিয়া সৃষ্টিকৰ্তাই কয় যে চাৰি বেদ চৈত্য শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান প্ৰদান ৰয় এই সমস্ত বিলাকৰ তত্ত্বৰ যিজন মালিক সেইজনেই হ'ল দেৱকী নন্দন কৃষ্ণ তুমি যে মোক দেখিছা পিতৃ ৰূপত মই যে তোমাক দেখিছো পুত্ৰ ৰূপত এয়া কি এয়া হৰি মায়া এই ব্ৰহ্মময় ব্ৰহ্মাণ্ডখন হৰিয়ে মায়াৰ সত্তাৰে নিৰ্মাণ কৰিছে কি মায়া সত্তা বলে যিটো আছে অথচ নাই যিটো নাই অথচ আছে এইটো কি বুলিবা এইটো মায়া সত্তা বুলিবা যিটো আছে পৰিৱৰ্তন নহয় যিটো আছে ক্ষয় নহয় যিটো আছে বিনাশ নহয় যিটো অনন্ত যিটো সনাতন যিটো সত্য বোলে সেইটো ক'ত আছে বোলে সেইখন স্থান ব্ৰহ্মাণ্ডৰ ভিতৰত নাই ব্ৰহ্মাণ্ডৰ ভিতৰত যত যিমান আছে সকলোবিলাক মিছা এই ব্ৰহ্মাণ্ড কি এই ব্ৰহ্মাণ্ড বিষ্ণুৰ বিৰাট দেহ এই বিষ্ণুৰ সত্তা কি বিষ্ণুৰ সত্তা হল আত্মা পৰমাত্মাৰ জ্যোতিৰূপ কেতিয়াও দৰ্শন আৰু স্পৰ্শ কৰিব নোৱাৰে আৰু এই জগতখন কি এই জগতখন তেওঁ মায়াৰ দেহ এই মায়াৰ দেহত তেওঁ কি হৈ আছে তেওঁ লুকাই আছে আত্মাৰ ৰূপত ঈশ্বৰ ৰূপত সেইটো কাৰণে তোমাৰো মায়াহে মনোমোহি আছে হৰিৰ মায়াৰ সত্তাৰ দ্বাৰা মায়াৰ গৰ্ভত হৰিয়ে ভগৱান প্ৰভুৱে বীৰ্য স্থাপন কৰিলত এইটো পুত্ৰ হ'ল সেই পুত্ৰটিৰ নাম হ'ল কি মহত্ত মায়াটো মিছা মায়াটো ভ্ৰম মায়াটো বিকাৰযুক্ত ঈশ্বৰ মায়াৰ মালিক ঈশ্বৰ মায়াক প্ৰতিপালন কৰোতা ঈশ্বৰ মায়াক মুক্ত কৰি দিওঁতা সেইটো কাৰণে কি মহত্ত যিটো কোনো দেখা নাপায় যিটো কোনো বুজি নাপায় আমি নোৱাৰিব ঈশ্বৰৰ ৰূপ যদি আপুনি শুদ্ধভাৱে চাব বিচাৰিছে আপোনাৰ পিতৃ আৰু মাতৃৰ ৰূপকে ঈশ্বৰৰ ৰূপ বুলি ক'ব পৰা যায় বেলেগ দেখা ঈশ্বৰ মূৰ্তি আমি আপোনাক দেখুৱাব নোৱাৰিম আপোনাক মোক জন্ম দি প্ৰতিপালন কৰা আমাৰ পিতৃ মাতৃৰ ৰূপটো সাক্ষাৎ ঈশ্বৰ ৰূপ আমাক শিক্ষা জ্ঞান বিদ্যা বুদ্ধি পোহৰ দি উজ্বলাই অন্ধকাৰ দূৰ কৰি দিয়া আমাৰ শিক্ষা গুৰুজন ঈশ্বৰ ৰূপ হয়নে ভগৱান আৰু ঈশ্বৰ জ্ঞানৰ যোগেদি আমাৰ অজ্ঞান আন্ধাৰ দূৰ কৰি দিয়া এই শংকৰ মাধৱ আমাৰ ঈশ্বৰ গতিকে বেলেগ এজন আৰু ঈশ্বৰক আমি আপোনাক কেতিয়াও দেখুৱাই দিয়াৰ শক্তি সামৰ্থ্য আমাৰ লগত নাই সেইটো কাৰণে
ঈশ্বৰক দেখা পায় আৰু ঈশ্বৰক দেখা নাপায়। যিমানে নেদেখা আৰু নিৰাকাৰ বুলি আপুনি ভাবিব পাৰিব সিমানে আপোনাৰ ভাৱনাটো শুদ্ধ হ'ব। যিমানে দেখিছো বুলি ভাবিব পাইছো বুলি ভাবিব সিমানে ধাৰণাটো ভুল হ'ব। কাৰণ ঈশ্বৰ কি ৰূপত কেনেকে থাকে সেইটো ঈশ্বৰেহে জানে। সেইটো ভগৱান ঈশ্বৰেহে জানে।